দেওবাৰে সন্ধিয়া দক্ষিণ কামৰূপৰ বৃহত্তৰ আমৰাংগা পৰিষদ নাগৰিক মঞ্চৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ সহযোগত আয়োজন কৰা হয় জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকে শতাধিক অনুৰাগী আৰু অঞ্চলবাসীৰ ৰাইজ। সকলোৰে মুখত এটাই কথা, জুবিন দাৰ যাৰ সুৰে, যাৰ গানে, যাৰ আদৰ্শই আমাক জাতি ধৰ্ম নিৰ্বিশেষে সমাজখনক একত্ৰিত কৰিছিল। তেওঁৰ গীত আৰু তেওঁৰ সুৰ এতিয়াও জীৱন্ত হৈ আছে অনুৰাগীৰ হৃদয়ত। আমৰাংগা বৰিহাট মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ স্মৃতিত সংগীত আৰু কবিতাৰ জৰিয়তে শ্ৰদ্ধা জ্ঞাপন কৰে। লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা তথা জুবিন গাৰ্গৰ বন্ধু ৰবি শৰ্মা উপস্থিত থাকে এই অনুষ্ঠানত। লগতে উপস্থিত থাকে অভিনেতা হিমাংশু প্ৰসাদ দাস। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাইজে মমবাতি জ্বলাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি এক সমদল কাৰ্যসূচীও বাহিৰ কৰে। ভাষণত ক্ৰমে ৰবি শৰ্মা আৰু হিমাংশু প্ৰসাদ দাসে কয় এনেদৰে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। এই আটাইবোৰ কথা আমাক জুবিনে কৈ থৈ গৈছে, আমি সেইবিলাক মনত ৰাখিব লাগে। গতিকে আহক আমি সংকল্পবদ্ধ হওঁ, এইখন মঞ্চৰ পৰাই চৰকাৰক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো সুন্দৰভাৱে পাৰ হ'ব লাগে আৰু ফাষ্ট ট্ৰেক কোৰ্ট ট্ৰায়েলৰ দ্বাৰা ছুপাৰভিজন অফ দ্য সুপ্ৰিম কোৰ্ট তেওঁৰ ট্ৰায়েলটো হৈ যাওক। আমি জুবিন গাৰ্গক হেৰুৱালোৱেই, ইয়াৰ পৰা শিকিবলগীয়া কথাকেইটা আমি শিকিলেহে আমি আমাৰ জীৱনটো জুবিন গাৰ্গৰ দৰে উদযাপন কৰিবলৈ শিকিম। আমাৰ প্ৰত্যেকৰে জীৱনটো গুৰুত্বপূৰ্ণ। সময় অপচয় নকৰা, যিটো কথা গাঁৱতে মঞ্চত মুকলিকৈ কৈ দিয়ে যে ইমান কথা কৈ নাথাকিব, সময় দেৰি হৈছে, 12টা বাজিছে, যাব লাগে, সেই তেনেকৈ চিধা চিধিকৈ কৈ দিব পৰা মানুহ আজিকালি বৰ কম আছে। গতিকে জুবিনৰ এনেকুৱা হ'ব নালাগে আজিৰ পৰা আৰু 2 বছৰ পিছত যে 3টা ল'ৰা বাইকত উঠি আহিছে, পুলিচে চেকপোষ্টত ৰখাইছে আৰু সিহঁতে ৰখাই পেলাই চিঞৰিছে জয় জুবিন দা। সেইটো হ'ব নালাগে, সেইটো জয় জুবিন দা আমাক নালাগে। আমাক লাগে জুবিনৰ প্ৰতি সঁচা অন্তৰৰ মৰম, জুবিনৰ পৰা শিকিবলগীয়া কথাখিনি মনত ৰাখিব লাগে। আৰু আকৌ এবাৰ পুনৰ আপোনালোকক মই কৈছোঁ যে এইটো কথা মনত ৰাখিব যে বিচলিত কৰিবলৈ আপোনাক বিভিন্ন শক্তিয়ে বিভিন্ন ধৰণে চেষ্টা কৰিব, ৰাজনীতিকৰণ কৰিবলৈ বহুত কথা চেষ্টা কৰিব, ৰাজনৈতিক আপোনাৰ দৃষ্টি আপোনালোকৰ আঁতৰাবলৈ তেওঁলোকে বিভিন্ন কৌশল চলাব, কিন্তু আপোনালোকে কিন্তু বিচলিত নহ'ব। যিটো লাগে আমাক সেইটো লাগে। ভাল পাওঁ বাবে তেওঁৰ কাৰণে আজি আমি ইয়াত লগ হৈছোঁ। কিন্তু যদি জুবিন গাৰ্গৰ কাৰণে, জুবিন গাৰ্গক ভাল পোৱা মানুহবোৰ, জুবিন গাৰ্গৰ কাৰণে কন্দা মানুহবোৰ, সেই একেখিনি মানুহেই যদি কাইলৈ গৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰে বা হিন্দু মুছলমানৰ ৰাজনীতি কৰা মানুহবিলাকক কথা ভাবে বা তেনেকুৱা কামৰ লগত জড়িত হয়, তাৰ অৰ্থ এটাই যে তেওঁলোকে জুবিন গাৰ্গক আচলতে বুজাই নাই। 2 নম্বৰ কথা, জুবিন গাৰ্গে কৈ গৈছে যে কিতাপ পঢ়িব লাগে, নিজৰ ভাষাটোৰ প্ৰতি, নিজৰ জাতিটোৰ প্ৰতি আমাৰ মৰম আৰু শ্ৰদ্ধা ৰাখিব লাগে। আমি যদি নিজৰ সন্তানক, আমি যদি নিজৰ ভাই ভনীক অসমীয়া ভাষাটো ভালকৈ নিশিকাওঁ, সেই ভাষাটোত চৰ্চা কৰিবলৈ নিশিকাওঁ, তেতিয়াহ'লেও আমি কেৱল জুবিন গাৰ্গক ভাল পাওঁ, জুবিন গাৰ্গৰ কাৰণে কান্দিছোঁ, জুবিন গাৰ্গৰ কাৰণে সমাধি ক্ষেত্ৰত গৈছোঁ, এনেকৈ কৈ থাকি লাভ নাই যদিহে আমি নিজৰ মাতৃভাষাক সন্মান নকৰোঁ। গতিকে তেওঁ আমাৰ মাজৰ পৰা গুচি গৈছে, কি কাৰণত গৈছে, কেনেকৈ গৈছে, সেয়া নিশ্চয় আটাইতকৈ গুৰুত্বপূৰ্ণ এইখিনি সময়ত এইটোৱে কথা যে তেওঁ কি কৈ গৈছিলে আৰু তেওঁ কৈ যোৱা কথাখিনিক আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ। আজি ইয়াত সমবেত প্ৰতিজন ব্যক্তিয়ে আজীৱন জুবিন গাৰ্গে কৈ যোৱা সেই মূল্যৱান কথাবোৰ মনত ৰাখি আগলৈ তেওঁ ভাল পোৱা জাতিটোক
তেওঁ ভাল পোৱা ভাষাটোক আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। আৰু ইয়াৰ পিছত যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো আপোনালোকে শৃংখলাবদ্ধভাৱে সহযোগ কৰি এই গোটেই অনুষ্ঠানটোক সফল কৰাত সহযোগিতা কৰিব বুলি যে তদন্ত প্ৰক্ৰিয়া যিটো চলি আছে সেই প্ৰক্ৰিয়াৰ আচল নিয়ম মতে তদন্ত প্ৰক্ৰিয়াত কি ওলাইছে যেতিয়ালৈকে আদালতলৈকে গৈ নাপায় তেওঁলোকে আচলতে এইবোৰ কথাবোৰ বাহিৰলৈ আহিব নালাগিছিল। এই কথা বাহিৰলৈ আহিলে বহুত মানুহ সাৱধান হৈ যাবলৈ সুবিধা পাব। তেওঁলোকে যিবোৰ আমাৰ এভিডেঞ্চ আছে এভিডেঞ্চবিলাক মুচিবলৈ নাইকিয়া কৰিবলৈ সুবিধা পাই যায়। গতিকে অলৰেডি আমাৰ পলম হৈছেই য'ত আজি আমি দেখিবলৈ পাইছোঁ যে 3গৰাকী তাত থকা ব্যক্তি তেওঁলোক যেতিয়া ইয়ালৈ গুচি আহিলে অসমলৈ উভতি আহিলে তেতিয়ালৈকে তেওঁ নিজাববীয়াকৈ তেওঁলোকে বাইট দিয়ে আছে। সেইটো আচলতে হ'ব নালাগিছিলে। তেওঁলোকে অহাৰ লগে লগে তেওঁলোক পৃথককৈ বহুৱাই লৈ তেওঁলোকৰ কথাবিলাক আমি সুধিব লাগিছিল, জানিব লাগিছিল, বুজিব লাগিছিলে। সেইটো আচলতে তদন্ত প্ৰক্ৰিয়াৰ এটা ভাগ। সেইটো নহ'ল। তাৰপাছত সিদ্ধাৰ্থ আহিলে দিল্লীলৈকে, তাক এৰেষ্ট কৰা নহ'ল। কিন্তু পৰিবাৰে কোনে আচলতে এৰেষ্ট নকৰাকৈ ৰাখিব নালাগিছিলে। গতিকে তেওঁলোকক ৰাখিলে তাতে তেওঁৰ কথা শুনি পেলাই তাৰ হাতৰ পৰা জুবিনৰ ফোনটো নল'লে। আৰু তাৰপিছত এতিয়া ন্যায় প্ৰক্ৰিয়াত মানে তদন্তৰ প্ৰক্ৰিয়াটোত ইনভেষ্টিগেশ্যনৰ কাৰণে SIT যেতিয়া জেৰা কৰি আছে, মানুহ মাতি নি গৈ আছে কোন কি প্ৰসংগত মাতিছে, কি কথা কি কৈছে, বিভিন্ন কথাত বিভিন্ন ধৰণৰ মানুহে কথা উলিয়াইছে। এইটো এনেকুৱা হৈছে আচলতে আজি অমুক কৈছে তমুক কৈছে। এই উৰা বাতৰিবিলাকৰ সহায় লৈ পেলাই বাহিৰত থকা মানুহবিলাকৰ অন্তৰবিলাক আচলতে ভাঙি ছিঙি যায়। আমাৰ কথা হৈছে যে আমাৰ ইয়াৰ আমতো জুবিন গাৰ্গ বাহিৰলৈ গৈছিলে। সি দুৰ্ঘটনা হওক, ঘটনা হওক, হত্যা হওক, আমি উচিত সময়ত ট্ৰান্সপাৰেঞ্চি থাকি আমাক জনাব লাগিব যেতিয়া তদন্ত প্ৰক্ৰিয়া শেষ হ'ব। আৰু তাৰপিছত আৰম্ভ হ'ব আইনী যুঁজখন। তাত তেওঁলোকে কাক কেনেকৈ দোষী সাব্যস্ত কৰিব পাৰিব সেই কথাবিলাক আমাৰ অধিবক্তাসকলে আৰু সুন্দৰকৈ আমাক ক'ব পাৰিব। বা তেওঁলোকৰ পৰামৰ্শ মতে এতিয়ালৈকে আমি যিখিনি তেওঁলোকৰ আলোচনাত বহি যিখিনি বুজি পালোঁ যে কাৰ কি ধৰণৰ চাৰ্জ কেনেকৈ চাৰ্জ লগোৱা হৈছে, কি হ'ব। গতিকে এইখিনি প্ৰক্ৰিয়া হৈ যাব লাগিছিলে। দেখিছোঁ যে এই প্ৰক্ৰিয়াটো দেৰি হৈ গৈ আছে আৰু মাজত বহুত ঘটনা ঘটি গৈ আছে। এই মাজৰ ঘটনাবিলাক বন্ধ হ'ব লাগে। আৰু এই যে ৰাজনৈতিক এংগল এটা দিয়া হৈছে যে প্ৰত্যেকটা বস্তুত আজি অমুকত SOP দিলে, আজি ৰাতি ইমানলৈকে খোলা থাকিব, কালি অমুকত তৃতীয় পক্ষৰ কিবা হাত আছে, ইয়াৰ পৰা লৈ যোৱা হ'ল বাক্সা জিলাত, তাতোতো সুৰক্ষিত নহ'ল, ইয়াতেই কৰা হ'লে কি আছিলে আপত্তি। এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত উত্থাপন হয়। এই প্ৰশ্নবিলাক ৰাইজৰ মনত আহিবলৈ দিয়া মানেই ৰাইজৰ মাজত এই কথাটো যে ৰাইজে যে লক্ষ্য দি স্থিৰ কৰি ৰৈ আছে যে আমি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো আমি চাম, কি হয় কি নহয়, আমি উচিতভাৱে ন্যায় পাম নে নাপাম, ইয়াত কিন্তু ব্যাঘাত জন্মাইছে। আৰু ৰাজনৈতিক দিশত যদি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয় এইটো কিন্তু অসমবাসী ৰাইজে কেতিয়াও ক্ষমা নকৰে। আজি বিভিন্ন দল সংগঠনৰ আমি দেখিছোঁ যে তেওঁলোকে এই বস্তুটোক লৈ পেলাই খেলা খেলি আছে। বিভিন্ন ইউটিউবাৰক দেখিছোঁ তেওঁলোকে বেলেগৰ ভিডিঅ' উলিয়াই দি পেলাই জুবিন গাৰ্গৰ বুলি কৈ পেলাই তাত থৈ তাৰ পৰা তেওঁ লাইকছ ল'বলৈ চেষ্টা কৰিছে, মনিটাইজ কৰি থোৱা চেনেল তেওঁলোকে পইচা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিছে। এনেকুৱা ধৰণৰ কামবিলাক এতিয়া কৰিব নালাগে। আৰু যি কঠোৰ দৃষ্টি জুবিন গাৰ্গৰ অনুৰাগীসকলে ৰাখিছে, আজি সাহসীয় দলটোৱে ৰাস্তাত নামি ওলাই মই ভাবোঁ যে এই গোটেই কি বুলি ক'ম মই প্ৰতিবাদী কাৰ্যসূচীটোকে এটা খেল ধেমালি কৰি দিয়াৰ নিচিনা কৰিলে। গতিকে এইবিলাক বস্তু হ'ব নালাগে। ইয়াত সুন্দৰভাৱে তেওঁলোকে নিজৰ কাম কৰক। আজি গছ কটাৰ কথাটো মই কওঁতে মোৰ লগত যিমান সময় তেওঁলোকে লাগিলে সিমান সময় তেওঁলোকে আচলতে আচল কামত লাগিব লাগিছিলে। জুবিনক ন্যায় দিয়া প্ৰক্ৰিয়াত মূল্য বৃদ্ধি হৈছে, তাক কেনেকৈ কমাব পাৰি সেইবিলাকত লাগিব লাগিছিলে। উন্নয়নমূলক কাম কৰিবলগীয়া ঢেৰ আছে, সেইবিলাক কামত লাগিব তেওঁলোকে মোৰ লগত লাগি থাকিলে। আৰু এনেকুৱা বহুত প্ৰফাইল দেখিছোঁ যিবিলাক লগ প্ৰফাইল মোৰ বিপক্ষে লাগি আছে। আজি পৰহিদিনাখন এটা আমি বাতৰি পটককৈ উলিয়াই দিলে যে মই ঘোষণা কৰিছোঁ যে এইটো চৰকাৰৰ পৰা আমি ন্যায় নাপাম, গতিকে মোৰ পৰিবাৰ AJPৰ পৰা উঠিব, তেওঁক এতিয়া আমি জিকাব লাগে। এনেকুৱা কথাটো মই কেতিয়াও কোৱা নাই। গতিকে মই যেতিয়া তাৰ বিপক্ষে যেতিয়া মই FIR এখন দিম বুলি ঠিক কৰি লগে লগে অলপ পিছত পষ্টটো ডিলিট হৈ গ'ল। গতিকে এই ধৰণৰ মানসিকতা এইখিনি সময়ত নালাগে। সেইকাৰণে মই মানুহখিনিক অনুৰোধ জনাইছোঁ যে আপোনালোকে মোৰ নিচিনা মানুহৰ কথাটো মই যদি বিচলিত কৰিবলৈ চেষ্টা কৰোঁ মোৰ কথা নুশুনিব নালাগে। গতিকে এইবিলাক কথা যে আমাক হেৰি কৰিবলৈ চেষ্টা কৰিছে, আমাক যে আমাৰ যেন চিন্তাধাৰা এটা দিশ আছে, আমি যেন ৰাজনৈতিকভাৱে চিন্তা কৰিছোঁ, এইবিলাক চব মিছা কথা। এইবিলাকত ক'তো আপোনালোকে একদম বিভ্ৰান্ত নহ'ব। আমাক এটাই কথা, আমাক জুবিন গাৰ্গৰ ন্যায় লাগে লাগে। কেনেকুৱা ধৰণৰ কোন উপস্থিত আছিলে ইয়াতে? শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আমাৰ বৃহত্তৰ আমৰাংগা বৰিঘাটৰ নাগৰিক মঞ্চ আৰু
আমাৰ এই বৃহত্তৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আমি হঠাৎ মনলৈ এটা চিন্তা আহিল যে আমি সকলোকে সামৰি অকণমান যিহেতুকে চৌদিশে জুবিন গাৰ্গ নিয়াৰ ওপৰত প্ৰতিবাদ চলি আছে, সঁচাকেনো কি হ'ব গৈ আছে, যেন ৰাইজে বিচৰা ধৰণে ন্যায় পাব বহুদূৰ বাকী আছে, তেনেস্থলত আকাশে বতাহে আজি কেৱল ন্যায়ৰ বাবে প্ৰতিবাদ চলি আছে। আমাৰ ঠিক ন্যায়ৰ প্ৰতিবাদ বুলিয়ে নহয়, আমাৰ এই বৃহত্তৰ অঞ্চলৰ এটা সুনাম আছে। আমাৰ এই অঞ্চলটো হ'ল জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ এই খেলপথাৰখন চোতাল বুলি ক'লেও ভুল নহয়। গতিকে ইয়াত অকণমান মানুহৰ মাজত চিন্তা চেতনাৰ উদ্ৰেক হৈ থাকে, যিহেতুকে বিভিন্ন সময়ত প্ৰচাৰ মাধ্যমৰ দ্বাৰা আমি গম পাই আছোঁ যে জুবিন গাৰ্গৰ সাধাৰণ মৃত্যু নহয়, এই মৃত্যুটোত যেন কিবা ৰহস্যৰ গণ পাইছে আৰু হত্যা হোৱা বুলিয়েই আমি পেপাৰে পত্ৰে টিভিটো গম পাই আছোঁ। গতিকে এনেহেন এজন মানৱেই নহয় মহামানৱলৈ ৰূপান্তৰ হৈছে, যাৰ সমাধিস্থল বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ হোৱা বুলি জনগণে প্ৰতিপন্ন কৰিছে, তেনে এজন মানুহক হঠাতে হেৰুৱাই সমগ্ৰ অসম ভাগি পৰাৰ লগতে আমাৰ অঞ্চলো শোকবিহ্বল হৈ পৰিছে। গতিকে তেনেস্থলত আমাৰ বৃহত্তৰ অঞ্চলে লগ লাগি আমি এটা ধুনীয়াকৈ তেখেতক সুঁৱৰি শ্ৰদ্ধাৰ এটা অনুষ্ঠান পাতিব নোৱাৰি নেকি, এনেকুৱা চিন্তা মনলৈ আহি আমি কেইজনমানে সাংস্কৃতিক প্ৰেমী আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা আমি কিছু সংখ্যক আগ্ৰহী মানুহে আজি এই অনুষ্ঠানটোৰ পৰিকল্পনা কৰিলোঁ আৰু ভাবিলোঁ মনত যে জুবিন গাৰ্গৰ লগত দীৰ্ঘদিন ধৰি তেখেতৰ অন্তৰংগ বন্ধু আৰু তেখেতৰ এটা আপচবিহীন সত্তা আছে ৰবি শৰ্মাদেৱক আমি মাতিলোঁ। আমি বহুকেইজনৰ লগতেই যোগাযোগ কৰিছিলোঁ, কিন্তু একে সময়তে গোটেই অসমতে যিহেতুকে এই প্ৰতিবাদৰ কাৰ্যসূচী চলি আছে, গতিকে কিছু আহিবও নোৱাৰিলে। তাৰ ভিতৰত আমাৰ অঞ্চলৰে গৌৰৱ হিমাংশু প্ৰসাদ দাসো আমাৰ মাজত উপস্থিত থাকিল, সভাপতিকে প্ৰমুখ্যে। আমাৰ এই অঞ্চলত এটা লোকাৰণ্য হোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু এই অনুষ্ঠানটি মানে সঁচা অৰ্থত আমি ভবা ধৰণে আমি কৃতকাৰ্য হোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি বিচাৰোঁ সঁচাকৈ জুবিন গাৰ্গৰ প্ৰতি যদি কিবা অন্যায় হৈছে আমি তাৰ ন্যায় পোৱাটো বিচাৰোঁ আৰু এইটো চৰকাৰৰ প্ৰতি আমাৰ অনুৰোধ যে সঁচা অৰ্থত ৰাইজক বিভ্ৰান্তিত নাৰাখি সঁচা তথ্যখিনি তেখেতসকলে আমাৰ ৰাইজৰ আগত দায়ী ধৰিব লাগে আৰু যেতিয়ালৈ সঁচা তথ্যখিনি ৰাইজে নাপাব তেতিয়ালৈ ৰাইজ কোনো কাৰণত ক্ষান্ত নহয়। আৰু আপোনালোকে দেখি আছে পৰিৱেশ লাহে লাহে বেছি উত্তপ্তৰ ফালে গৈছে, যিমানে পলম হৈ গৈছে যেন অসমীয়া ৰাইজৰ মাজত জুবিন গাৰ্গ আৰু বেছি আপোন হ'ব গৈ আছে। গতিকে এইখিনিয়ে ক'লোঁ। আমি আৰু এই ন্যায় যাত্ৰা আমৰাংগা বৰিহাট মিনি ষ্টেডিয়ামৰ পৰা আপোনাৰ শিকাৰহাটী চকৰ পৰা আহি আমাৰ ছাৰ্ভে গেছ এজেঞ্চি হৈ পুনৰ ফিল্ডলৈ ঘূৰি অহা হৈছে আৰু মোৰ বিশ্বাস আপোনাৰ হাজাৰ হাজাৰ মানুহে এই সমদলত অংশগ্ৰহণ কৰিছে, আপোনালোকে দেখি আছে।